আৰু ইয়াৰ গৰ্বতে গৰ্বিত হৈ এই অপদাৰ্থ দেৱতাই লাই বুকু এই বছৰ 2024 বৰ্ষত 5 জুলাইৰ পৰা 27 জুলাইলৈকে গ্ৰীষ্মকালীন শিশু ভাওনা কৰ্মশালা এটি আয়োজন কৰিছিলোঁ আৰু তাৰ হেড স্বৰূপে আজি 29 জুলাই তাৰিখত আমি কুৰ্ম অৱতাৰ ভাওনাৰ নাটখনি প্ৰদৰ্শন কৰিছোঁ কাকপথাৰ মহাপুৰুষীয়া নামঘৰত। আৰু কাকপথাৰ বিশেষ ব্যক্তিসকলে আমাক সহায় সহযোগিতা কৰিছে আৰু আমাৰ একলব্য সাংস্কৃতিক গোষ্ঠীয়ে 2020 বৰ্ষৰ পৰা বিভিন্ন প্ৰকাৰৰ ভাওনা আখৰা দি আহিছে আৰু গায়ন বায়নৰ আখৰা দি আহিছে আৰু কাকপথাৰ ৰাইজে বিশেষভাৱে আমাক সহায় সহযোগিতা কৰিছে। তাৰ বাবে কাকপথাৰ সদৌতি ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু শিশুসকল বিপথে নাযায়, ভাওনাৰ দিশত বা সাংস্কৃতিক দিশত একো আগবাঢ়ি যায়, তাৰ বাবে আমি বিশেষ প্ৰচেষ্টা চলাই আহিছোঁ আৰু আমি বহুত কষ্ট আৰু সাধনাৰে একলব্য সাংস্কৃতিক গোষ্ঠীয়ে শিশুসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ।